নমস্কাৰ। শাওণ মাহ সোমাবৰ হ'ল আৰু এই শাওণ মাহক পবিত্ৰ মাহ বুলি গণ্য কৰা হয়। এই সময় অসমীয়াৰ আদৰৰ আৰু প্ৰাণৰ, কাৰণ এই মাহতেই পথাৰৰ মাটিক চহ কৰি বোকা কৰিবলৈ অপ্ৰাণ চেষ্টা কৰে কৃষকসকলে। অসমৰ প্ৰায় ৭০%তকৈও অধিক লোকে কৃষিৰ লগত জড়িত আৰু ৰাজ্যখনৰ অৰ্থনীতিৰ মূল চালিকা শক্তি হ'ল কৃষি। আৰু মুঠ মাটিকালিৰ ৫৪%তকৈও অধিক ভূমি কৃষিৰ অন্তৰ্গত। ৰাজ্যখনৰ বেছি সংখ্যক মানুহেই গাঁও অঞ্চলত বাস কৰে আৰু আজি যেন গাঁও অঞ্চলত এক উৎসৱমুখৰ পৰিৱেশৰ সূচনা হৈছে। সকলোৱে মিলি সপোনৰ সোণগুটিৰ সেউজীয়া কঠীয়াক ৰোপণ কৰাৰ কামত ব্যস্ত হৈ পৰিছে। আহাৰ শাওণ মাহৰ প্ৰখৰ গৰমক নেওচি কৃষিজীৱী ৰাইজ আজি পথাৰত ব্যস্ত হৈ পৰিছে। যেন গাঁও সমাজত আজি মৰম চেনেহ, একতা, এনাজৰী, ভাতৃত্বৰ বান্ধোনৰ যি জৰী, সেই জৰী শক্তিশালী হৈছে। খেতিয়কৰ চহা জীৱন প্ৰকৃতিৰ লগত জড়িত এক সৰল আৰু পৰিশ্ৰমী জীৱনশৈলী। কঠোৰ পৰিশ্ৰম আৰু মাটিৰ গোন্ধৰ সৈতে সনা এই জীৱনৰ মূল ভেটি হ'ল পথাৰ, নাঙল আৰু খেতি। কৃষকৰ জীৱনক কেন্দ্ৰ কৰিয়েই আমি বিভিন্ন উৎসৱ পাৰ্বণ আৰু পৰম্পৰা গঢ়ি তুলিছোঁ। তাৰ ভিতৰত জাতীয় উৎসৱ বিহু অন্যতম। সঁচা অৰ্থত কৃষকৰ জীৱন অনন্য আৰু তেওঁলোক সদায় আমাৰ শ্ৰদ্ধাৰ। এটাই কামনা কৰিম, শাওণৰ বোকামাটিত ৰোপণ কৰা সেউজীয়া কঠীয়াই আঘোণত সোণগুটিলৈ ৰূপান্তৰ হৈ তেওঁলোকৰ আশাৰ আৰু সপোনৰ যি ভঁৰাল, সেই ভঁৰাল বৃদ্ধি কৰক।